যিসকলে আশীৰ্বাদ দিয়ে জনমিলে কিছু দায়িত্ব থাকেই আৰু দায়িত্বশীল লোকসকলে তেখেতসকলৰ সীমাবদ্ধতাৰ মাজত কিবা নহয় কিবা কাম কৰে। এই কামটো যদি সমাজৰ লগত সংশ্লিষ্ট হয়, সমাজৰ লগত মানুহৰ স্বাৰ্থত যদি সেই কাম নিয়োজিত হয়, উৎসৰ্গিত হয়, তেতিয়াহ'লে সেই কামে সমাজৰ মানুহৰ স্বীকৃতি লাভ কৰে। আৰু সেই স্বীকৃত যি কাম, সেই কামৰ যদি বঁটা ৰূপত মানুহে প্ৰশংসিত কৰে, যেনেকৈ প্ৰশংসাত আছে, এনেকৈ সামাজিক স্বীকৃতি প্ৰদান কৰে, সেই বঁটাৰ অৰ্থবহ হয়, সেই বঁটা অৰ্থবহ হয়। কিন্তু এনেই আজিকালি কিছুমান অনুষ্ঠানে বঁটাটো দিয়ে, এই বঁটাটো বিতৰ্কৰ আৱৰ্তত সোমাই পৰে। তেতিয়া বঁটা প্ৰাপকৰো ক্ষতি হয় আৰু সমাজৰো দৃষ্টিভংগী বঁটা সম্পৰ্কে সলনি হয়। সেইকাৰণে মই ভাবোঁ যে আমাৰ যিবোৰ ন্যায্য মানুহে বঁটা লাভ কৰিছে বা সন্মান লাভ কৰিছে, ই যথাৰ্থতে সমাজৰ মানুহৰ, আমাৰ মানুহৰ সমাজখনৰ কল্যাণ সাধিব, কল্যাণৰ পথ প্ৰশস্ত কৰিব। মোক যিটো বঁটা দিলে, সম্প্ৰীতি বঁটা, এই সম্প্ৰীতি বঁটাটো অলপ প্ৰাসংগিক এইকাৰণে যে সম্প্ৰীতিৰ হৈ মই ব্যক্তিগত জীৱনতে বহুত কাম কৰিছোঁ ল'ৰালিৰে পৰা। গতিকে সেইকাৰণে সম্প্ৰীতি শব্দটোৱে মোক সন্মোহিত কৰে। গতিকে জাতীয় সম্প্ৰীতি বুলি কৈছে, জাতীয় সম্প্ৰীতি, জাতীয় সম্প্ৰীতি, জাতীয়টো লগাই দিছে আপোনাক অলপ বেছি জোৰদাৰ হ'বলৈ। জাতীয় বুলি কওঁতে, জাতীয় বুলি ক'লে তাৰ অৰ্থ আৰু ব্যাপক হয়, বিস্তৃত হয়, আৰু সেই মানুহৰ কৰ্মৰ পদ্ধতিও আপোনাৰ যথেষ্ট চিৰিয়াৰ হয়। গতিকে আমাৰ যদি জাতীয় দায়িত্ব বুলি কয়, জাতীয় কিবা বুলি কয়, বহুতে জাতীয়টো আপোনাৰ জোৰদাৰ হ'বৰ কাৰণে সোমাই দিয়ে। সেইকাৰণে মই ভাবোঁ যে এইটো জাতীয় বুলি যে কৈছে, এইটো সামৰি দিব পাৰে। কাৰণ জাতীয়তা ৰাখিবৰ কাৰণে সামাজিক সম্প্ৰীতি নিতান্তই প্ৰয়োজনীয়। এতিয়া সমাজৰ আটাইতকৈ সামাজিক সম্প্ৰীতি বিকৃত হৈছে। আমি মানুহবোৰ সংকীৰ্ণ হৈছোঁ, মানুহবোৰ আপোনাৰ স্বাৰ্থপৰ হৈছোঁ, মানুহবোৰ আপোনাৰ নিজৰ স্বাৰ্থৰ কথা ভাবি মানুহৰ সমাজখনক উপেক্ষা আৰু অৱজ্ঞা কৰিছোঁ। তাৰ বিপৰীতে গতিকে মানুহৰ এইটো কি ক'লে, জাতীয় সম্প্ৰীতি, জাতীয় সম্প্ৰীতি বুলি কওঁতে জাতিক সাঙুৰিছে। বহু মানুহ আছে, তেওঁলোকে জাতি নিৰ্মাণৰ বাবে বহুত কাম কৰিছে। এই দিন সলনি হ'ল, কিন্তু তথাপিতো এতিয়া মোৰ ওচৰত এখন মেডিকেল কলেজ হৈছে, নলবাৰী মেডিকেল কলেজ। মোৰ মনত পৰে নলবাৰী কলেজত সোমালে, মেডিকেল কলেজত সোমালে, মই যেতিয়া প্ৰাথমিক স্কুলত পঢ়োঁ, এজন গুফিয়াল মানুহ, গোফ থকা তুৰন্তৰ মানুহ আপোনাৰ কিছুমান মানুহে ঘেৰাও কৰি ৰাখিছে। অসমৰ গোটেই সমাজ জীৱনৰ কাৰণে আজি এটা ভাল খবৰ যে অসমৰ এজন বিশিষ্ট বুদ্ধিজীৱী আৰু সাংবাদিক, অসমৰ সংবাদ জগতৰ সঁচা সঁচিকে বৰ দীঘলীয়া সময় এটাৰ এজন প্ৰধান পুৰোহিত হাইদৰ হুছেইন খুৰাক আজি কৃষকমুখী সংগ্ৰাম সমিতিয়ে এনেকৈ সম্বৰ্ধনা জনালে, সম্প্ৰীতি বঁটা, জাতীয় সম্প্ৰীতি বঁটা প্ৰদান কৰিলে। আমাৰ সমাজখন যি সময়ত ইমান সাম্প্ৰদায়িক হৈ গৈছে, চৰকাৰে কৰিছে, দলবিলাকে কৰিছে, সেই সময়ত হাইদৰ হুছেইন সঁচা সঁচিকে এটা সমন্বয়ৰ প্ৰতীক। আৰু মোৰ জীৱনত 3জন মানুহক মই এনেকৈ, জীৱিত মানুহক মই এনেকৈ আটাইতকৈ বেছিকে শ্ৰদ্ধা কৰোঁ। তাৰ ভিতৰত ডক্টৰ হীৰেণ গোহাঁই, হাইদৰ হুছেইন আৰু উদয়াদিত্য ভৰালী। হাইদৰ হুছেইন খুৰাক আজি কৃষকমুখী সংগ্ৰাম সমিতিয়ে জাতীয় সম্প্ৰীতি বঁটা প্ৰদান কৰাৰ কাৰণে মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু হাইদৰ হুছেইন খুৰাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আশা কৰোঁ হাইদৰ হুছেইন খুৰাই এই সময়খিনি, অসমৰ জাতীয় জীৱনৰ এই সময়খিনিৰ বিষয়ে তেখেতে শেষ জীৱনত এখন জীৱনী লিখি আমাৰ ৰাজনৈতিক সামাজিক জীৱনটোক অসমৰ মাজত জীয়াই ৰাখি থৈ যাব।